পাৰিছো হঠাৎ বন্ধ হৈ পৰিছে ফেসবুক টুইটাৰ ইউটিউব সহ মুঠ 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম আৰু ব্যৱহাৰকাৰীৰ মাজত নেটিজনৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম যেটো নিষিদ্ধ কৰাৰ বাবে চৰকাৰে জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কেতবোৰ নিৰ্দেশ দিছিল পঞ্জীয়নৰ বাবে নিৰ্দেশ দিছিল আৰু এই নিৰ্দেশ নমনাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰকাৰী জাননী জাৰি কৰা হৈছে চৰকাৰৰ এই জাননীৰ পিছতে এতিয়া হাহাকাৰ লাগিছে নেটিজনৰ মাজত লৈছে মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ ফেসবুক ইনষ্টাগ্ৰাম সকলো হঠাৎ বন্ধ হৈ পৰিছে ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম এক্সৰ দৰে 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰে এই নিৰ্দেশনা জাৰি কৰা হৈছে আনুষ্ঠানিকভাৱে চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত নিৰ্দেশ নমনাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবে চৰকাৰে লৈছে এই কঠোৰ সিদ্ধান্ত সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহৰ পঞ্জীয়নৰ বাবে বাধ্যতামূলকভাৱে নিৰ্ধাৰণ কৰিছিল সময় 3 ছেপ্টেম্বৰ সময়সীমা বান্ধি দিছিল 3 ছেপ্টেম্বৰৰ ভিতৰত 3 ছেপ্টেম্বৰ নিশা 12 বজাৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে কিন্তু এই নিৰ্দেশ নমনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে 28 আগষ্টতে জাৰি কৰা নিৰ্দেশ নমনাৰ বাবে নিষিদ্ধ হল 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম নেপাল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী কেপি শৰ্মাৰ নিৰ্দেশত নেপালৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজহুৱা জাননী আমি পুনৰ জনাইছো ইয়া ডাঙৰ খবৰ আহি পৰিছে হঠাৎ আকস্মিকভাৱে বন্ধ হৈ পৰিছে সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহ মুঠ 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে নেপাল চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে বন্ধ হৈ পৰিছে ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম এক্সৰ দৰে 26টা সোশ্যাল মিডিয়া প্লেটফৰ্ম বৰ্তমান সময়ত যেহেতু পুৱা শুই উঠাৰ পৰা নিশা 12 বজা 1 বজা পৰ্যন্ত মানুহে কেৱল মাত্ৰ ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম আদি পিটপিটাই ঘূৰি ফুৰে প্ৰতিটো মুহূৰ্ততে ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিৰ পৰা আৰম্ভ কৰি সাধাৰণ ব্যক্তি পৰ্যন্ত সকলোৱে ব্যৱহাৰ কৰে এই জনপ্ৰিয় সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহ কিন্তু এতিয়া এই সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে নেপালত কি কাৰণে নিষিদ্ধ কৰা হৈছে সেই সন্দৰ্ভতো নেপালৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে কথা স্পষ্ট কৰি দিছে যে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এটা বিশেষ ঘোষণা কৰিছিল আৰু সেই বিশেষ নিৰ্দেশনা দিছিল কিন্তু সেই নিৰ্দেশ নমনাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ডাঙৰ খবৰ পুনৰ জনাই আছো ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত নেপাল টেলিকম কৰ্তৃপক্ষই সকলোবোৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিগত সপ্তাহত 28 আগষ্টত নেপালৰ উচ্চতম ন্যায়ালয়ে 2023 চনৰ সোশ্যাল মিডিয়াৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ নিৰ্দেশনামূলক নিয়মৰ ভিত্তিত 3 ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল 3 ছেপ্টেম্বৰৰ নিশা 12 বজাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল উচ্চতম ন্যায়ালয়ৰ এই আদেশ সোশ্যাল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা অবাঞ্ছিত বিষয়বস্তু নিৰীক্ষণ কৰিবলৈ জাৰি কৰা হৈছিল কিন্তু ন্যায়ালয়ৰ এই নিৰ্দেশ নমনাৰ বাবে অৱশেষত নেপালৰ টেলিকম কৰ্তৃপক্ষই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি পুনৰ জনাইছো আজিৰ দিনটোৰ এয়া ডাঙৰ খবৰ যিসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰে তেওঁলোকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিয়নো হঠাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম এক্সৰ দৰে 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম 26টাৰো অধিক সোশ্যাল মিডিয়া প্লেটফৰ্ম বৰ্তমান সময়ত আমাৰ নেটিজনে ব্যৱহাৰ কৰি আছে আৰু এই প্লেটফৰ্মসমূহৰ ভিতৰত বহু প্লেটফৰ্মৰ বাবে এতিয়া নতুনকৈ পঞ্জীয়নৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু নেপালৰ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই নিৰ্দেশ দিয়া হৈছিল নেপালৰ উচ্চতম ন্যায়ালয়ৰ পৰা দিয়া নিৰ্দেশ অনুসৰি 28 আগষ্টত দিয়া এই নিৰ্দেশ অনুসৰি 3 ছেপ্টেম্বৰ নিশা 12 বজালৈকে সময়সীমা ধৰি দিয়া হৈছিল কেইবাটাও এপছৰ বা কেইবাটাও সোশ্যাল মিডিয়া প্লেটফৰ্মে সেই সময়ছোৱাত নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে আবেদন কৰিছিল পঞ্জীয়নৰ বাবে কিন্তু সকলোবোৰ সোশ্যাল মিডিয়া প্লেটফৰ্মে আবেদন নকৰাৰ বাবে যিসমূহ এপছৰ পৰা আবেদন কৰা হৈছিল সেই এপছসমূহ কিন্তু এতিয়া অনুমোদন জনোৱা নাই বিভাগৰ তৰফৰ পৰা টেলিকম কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো কাৰণত অনুমোদন জনোৱা নাই আৰু পৰৱৰ্তী সময়ত প্ৰতিটো ডিজিটেল মিডিয়া প্লেটফৰ্মে যদি এই সিদ্ধান্ত বা এই আবেদন কৰে পঞ্জীয়নৰ বাবে তেনেহলে পৰৱৰ্তী সময়ত পুনৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব টেলিকম কৰ্তৃপক্ষৰ তৰফৰ পৰা এটা মাত্ৰ সুযোগ দিয়া হৈছে সকলো সোশ্যাল মিডিয়া প্লেটফৰ্মক 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম এতিয়া বন্ধ কৰি দিয়া হৈছে
সৰ্বাধিক জনপ্ৰিয়তা থকা ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্সও এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে নেপালত। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ চৰকাৰী নিৰ্দেশনাও জাৰি কৰা হৈছে। ৩ ছেপ্টেম্বৰৰ নিশা ১২ বজালৈকে সময়সীমা বান্ধি দিয়া হৈছিল, কিন্তু ৩ ছেপ্টেম্বৰৰ ১২ বজা পৰ্যন্ত কোনো ধৰণৰ পঞ্জীয়নৰ বাবে দিয়া নিৰ্দেশনা মানি নচলাৰ বাবে এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ একশ্যন গ্ৰহণ কৰিছে নেপালৰ টেলিকম কৰ্তৃপক্ষৰ তৰফৰ পৰা। আনুষ্ঠানিকভাৱে চৰকাৰে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত। হঠাৎ কোন ৰাজ্যত এই সিদ্ধান্ত গ্ৰহণ কৰিছে, হাহাকাৰ লাগিছে এতিয়া নেটিজেনৰ মাজত। আমি পুনৰ জনাইছো ডাঙৰ খবৰ, নেপালৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম অমান্য কৰাৰ বাবে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ একশ্যন গ্ৰহণ কৰিছে নেপাল চৰকাৰে। বন্ধ হৈ পৰিছে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্সৰ দৰে ২৬টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ বন্ধ হৈ পৰিছে। ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্সৰ দৰে ২৬টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আনুষ্ঠানিকভাৱে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কাৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা, নেপালৰ ন্যায়ালয়ৰ তৰফৰ পৰা এই নিৰ্দেশনা দিয়া হৈছিল, আৰু নেপালৰ ন্যায়ালয়ৰ তৰফৰ পৰা এই যি নিৰ্দেশনা দিছিল সেই নিৰ্দেশনা মানি লোৱা নাছিল ডিজিটেল এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহে। ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবে চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ পঞ্জীয়নৰ বাবে বাধ্যতামূলকভাৱে নিৰ্ধাৰণ কৰিছিল সময়। ২৮ আগষ্টত এই নিৰ্দেশনা জাৰি কৰা হৈছিল। ৩ ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ন্যায়ালয়ে। ২৮ আগষ্টত জাৰি কৰা এই নিৰ্দেশ অমান্য কৰাৰ বাবে নিষিদ্ধ হ'ল ২৬টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। নেপাল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী KP শৰ্মাৰ নিৰ্দেশত নেপালৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজহুৱাভাৱে জাননী জাৰি কৰিছে এতিয়া নেপাল চৰকাৰৰ তৰফৰ পৰা। পুনৰ জনাইছো, নেটিজেনৰ মাজত হঠাৎ পোৱা এই বাতৰিৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো বৰ্তমান সময়ত পুৱাৰ পৰা গধূলিলৈকে প্ৰতিজন ব্যক্তিয়ে, শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ব্যস্ত হৈ থাকে। কাৰোবাৰ বাবে হয়তো এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ধন ঘটাৰ, উপাৰ্জন কৰাৰ এটা পথ হৈ পৰিছিল। বহুতৰে বাবে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ এটা যোগাত্মক এখন মঞ্চ হৈ পৰিছিল। কেৱল ইমানেই নহয়, সাধাৰণ দুখীয়া ঘৰৰ লোকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তি পৰ্যন্ত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সকলোৱে ব্যৱহাৰ কৰে। সকলো ধনী দুখীয়া প্ৰতিটো শ্ৰেণীৰ ব্যক্তিয়ে আচলতে সামাজিক মাধ্যমত ব্যস্ত হৈ থাকে বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ লগত তেওঁলোকৰ সংযোগ থাকে। আৰু তেনে অৱস্থাত কিন্তু এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ হঠাৎ নিষিদ্ধ ঘোষণা কৰা হৈছে নেপালত। সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰি চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ পিছত এতিয়া নেটিজেনৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত নেপাল টেলিকম কৰ্তৃপক্ষই সকলোবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত সপ্তাহত অৰ্থাৎ ২৮ আগষ্টত ন্যায়ালয়ে ২০২৩ চনৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ নিৰ্দেশনামূলক নিয়মৰ ভিত্তিত ৩ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। নেপালৰ প্ৰতিটো নীতি নিৰ্দেশনা মানি চলি এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহক এই পঞ্জীয়নৰ বাবে নিৰ্দেশ দিয়া হৈছিল, কিন্তু এই পঞ্জীয়নৰ নিৰ্দেশ অমান্য কৰাৰ বাবে অৱশেষত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছিল যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা অবাঞ্ছিত যিসমূহ বিষয়বস্তু আছে সেই বিষয়বস্তুসমূহ নিৰীক্ষণ কৰিব লাগিব প্ৰতিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে। যদি ফেচবুক ব্যৱহাৰ কৰিছে তেনেহ'লে ফেচবুক কৰ্তৃপক্ষই সেই সিদ্ধান্ত ল'ব লাগিব বা সেই বিষয়ত নিৰীক্ষণ কৰিব লাগিব। ইনষ্টাগ্ৰামত যদি অবাঞ্ছিত কিবা শ্বেয়াৰ হয় বা কিবা প্ৰচাৰ হয় তেনেহ'লে সেই বিষয়ত ইনষ্টাগ্ৰাম কৰ্তৃপক্ষৰ তৰফৰ পৰা ল'ব লাগিব ব্যৱস্থা, নিৰীক্ষণ কৰি থাকিব লাগিব প্ৰতিটো ডিজিটেল প্লেটফৰ্মে সুকীয়াকৈ। এনে অৱস্থাত নেপাল চৰকাৰৰ সৈতে এক পঞ্জীয়নৰ বাধ্যতামূলক কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই নিৰ্দেশ দিয়া হৈছিল। কিন্তু তাৰ পিছতো সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশনা মনা নাছিল এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহে, আৰু যাৰ বাবে নেপাল টেলিকম কৰ্তৃপক্ষই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাঙৰ খবৰ, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যিহেতু বৰ্তমান সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে সংযোগ হৈ থাকে, প্ৰতিটো সময়তে তেওঁলোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰে, কিন্তু এতিয়া সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে এয়া বেয়া খবৰ।
নিষিদ্ধ কৰি দিয়া হৈছে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্সকে ধৰি মুঠ ২৬টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে এইসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু চৰকাৰৰ তৰফৰ পৰা নেপাল চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মাৰ নিৰ্দেশত টেলিকম কৰ্তৃপক্ষই নেপালৰ টেলিকম কৰ্তৃপক্ষই এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে সকলো সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ জ্ঞাতাৰ্থে এক জাননী জাৰি কৰা হৈছে আৰু আজিৰে পৰা নিষিদ্ধ কৰা হৈছে নেপালত সম্পূৰ্ণৰূপে এইসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেতিয়ালৈকে এই এপসমূহে পুনৰ পঞ্জীয়ন নকৰে তেতিয়ালৈকে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত যদি পুনৰ পঞ্জীয়ন কৰে তেনেহ'লে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব নেপাল চৰকাৰে বন্ধ হৈ পৰিছে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম সকলো এক প্ৰকাৰ অচলাৱস্থা দেখিবলৈ পোৱা গৈছে এতিয়া নেপালত নেপাল চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ পিছতে সম্পূৰ্ণৰূপে যিহেতু নিষিদ্ধ কৰিবলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে আনুষ্ঠানিকভাৱে নেপাল চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মাৰ নিৰ্দেশত নেপাল টেলিকম কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ২৬টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ আৰু হঠাৎ এতিয়া হাহাকাৰ লাগিছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ বন্ধ কৰি দিয়াৰ পিছতে হাহাকাৰ লাগিছে নেটিজেনৰ মাজত প্ৰতিটো সময়তে যিহেতু সামাজিক মাধ্যম ব্যৱহাৰ কৰে আৰু উল্লেখ কৰিব লাগিব বৰ্তমান সময়ত যিহেতু একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যমত সহজ সৰল লোকসকলক টাৰ্গেট কৰি লৈছে আৰু যাৰ বাবে সহজ সৰল লোকসকলে বহু ক্ষেত্ৰত বহু হেৰুৱাব লগা হৈছে সামাজিক মাধ্যমৰ জৰিয়তে গতিকে এনেধৰণৰ যাতে ঘটনা নহয় বা কোনো ধৰণৰ সামাজিক মাধ্যমত তাৰ বাবে নেপাল চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে যিটো নিৰ্দেশনা দিছিল নেপালৰ আৰু তাৰ পাছতে চৰকাৰে এই নিৰ্দেশনা দিছিল কিন্তু চৰকাৰৰ নিৰ্দেশনা নমনাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নেপাল চৰকাৰে